আপোনালোকে বাৰু ছজনাৰ চুপ খাইছেনে? মই আজি বনাম ছজনাৰ চুপ। মানে এইফালেও কাটি দিব, এইফালেও অলপ কাটি পেলাই দিব, এইফালেও অলপমান কাটি দিব। আৰু এনেকুৱা সাইজত মানে কুকাৰত দি দিব, এনেকুৱা সাইজত কাটিব, এনেকুৱা গোটেইকেইডাল ছজনা এনেকুৱা সাইজতে কাটি ল'ব। মই সমান সমান কৰি গোটেইকেইডাল কাটি ল'লোঁ। এনেকৈ খাই চাবচোন এবাৰ। মই আগতেও খাইছোঁ বাৰু, ভালে লাগে টেষ্ট। আজিও মই বনাম ছজনাৰ চুপ। মই এনেকৈ 5-6ডালমান ছজনা মই এনেকৈ কাটি ল'লোঁ একে সাইজতে। ছজনাখিনি মোৰ কাটা হৈ গ'ল। এনেকুৱা সাইজত মই ইমানখিনি লৈছোঁ। এতিয়া মই ল'ম, ধুনীয়াকৈ ধুই মেলি লৈ লওঁ। তাৰপিছত কুকাৰত পানী দি বহাই দিম, দেখাম বাৰু আপোনালোককো বাৰু। দেখিছে, মই ধুনীয়াকৈ ধুই মেলি লৈ ল'লোঁ ছজনাখিনি। এতিয়া এটা কুকাৰত মই বহাই দিম। পানী কুকাৰত দি দিলোঁ। এইটো গিলাচেৰে মই 4 কাপমান পানী দিছোঁ জোখমতে। ইয়াতে দিম এতিয়া মই নিমখ অলপ দিম, আৰু পিছত দিব লাগিব, আৰু দিম মই হালধিৰ গুড়ি অলপমান দি কুকাৰত ঢাকন মাৰি বহাই দিম। ইয়াতে হালধিৰ গুড়ি আৰু মই নিমখ দি দিলোঁ। এতিয়া ঢাকন মাৰি দেখিছে মই বহাই দিলোঁ। ইয়াতে যেতিয়ালৈকে চিটি নাহিলে একেবাৰে জুইটো বেছি কৰি দি দিব আপোনালোকে। 3-4টামান চিটি অহাৰ পিছত বন্ধ কৰি থৈ দিম। চুপখিনিত দিয়াৰ কাৰণে মই যোগাৰ কৰি লওঁ নহৰু অলপ, আদা অলপ, জলকীয়া। এটা চিটি মাৰিলে এতিয়া মই জুইটো অকণমান কমাই দিছোঁ, 3-4টামান মাৰি দিম। এইখিনি লৈছোঁ আদা, নহৰু, জলকীয়া বেলেগ বেলেগকৈ মই খুন্দিম, আৰু এইকেইটা লৈছোঁ জালুক। এইকেইটাও গুড়ি কৰি দিব লাগিব। তাৰ কাৰণে ছজনাখিনি বইল হৈ গ'ল। এতিয়া মই অকণমান ঠাণ্ডা হ'ব দিছোঁ, আৰু এইখিনি পানীখিনি বইল কৰা পানীখিনি একদমেই নেপেলাব, এইখিনি লাগিব। ইয়াৰে গুটিখিনি ভিতৰৰ উলিয়াই ল'ব লাগিব এখন চামুচেৰে। এনেকৈ গোটেইখিনি ইয়াৰে ভিতৰৰ উলিয়াই ল'লোঁ। এডাল এডাল কৰি মই এইখিনি উলিয়াই ল'লোঁ। ইমানখিনি ওলাইছে, দেখিছেনে? ইমানখিনি। কেৰাহী গৰম হ'ব দি দিছোঁ মই। এতিয়া ইয়াতে দিম অলপ 1-2 চামুচমান ৰিফাইন তেল বা ঘিও দিব পাৰে আপোনালোকে। ইয়াতে ৰিফাইন তেল দিছোঁ। ইয়াতে তেল গৰম হোৱাত মই 1/2 চামুচমান জিৰা দি দিম, গোটা জিৰা ফুটাই। ইয়াতে দি দিম মই ইমানখিনি গোটা জিৰা। জুইটো একেবাৰে কম কৰিয়ে থৈ দিব আপোনালোকে। ইয়াতে দি দিম মই এতিয়া কাটি থোৱা, মানে থেতলাই লোৱা আদা দিছোঁ, নহৰু 10 ফুটামান দিছোঁ, আৰু জলকীয়া মই 3-4টামান কাটি লৈছোঁ। আপোনালোকে যিমানখিনি খায় আৰু, আমি বেছি জ্বলা খাওঁ কাৰণে মই অকণমান বেছি জ্বলাই দিছোঁ। এতিয়া পানীখিনি যে মই বইল কৰা ছজনা বইল কৰা পানীখিনি আছিলে, এইখিনি মই ইয়াতে ঢালি দিলোঁ। এতিয়া মই জুইটো বঢ়াই দিলোঁ। 10 মিনিটমান সময় ধুনীয়াকৈ বইল কৰি, আৰু ইমানখিনি ওলাইছিলে ছজনাৰ ভিতৰৰ গুটিখিনি, এইখিনিও মই তাত এতিয়া দি দিম।
ধুনীয়াকৈ এতিয়া 10 মিনিটমান মই উতলিব দিম। মানে পানীখিনি শুহি যাব লাগিব। 4 কাপমান পানী দিছিলোঁ মই সৰু গিলাচৰে। এতিয়া এইখিনি 1 কাপ 1.5 কাপমান হোৱালৈকে মই উতলাই থাকিম। আৰু আপোনালোকে নিমখটো মইতো প্ৰথমতে দিছিলোঁৱে, আপোনালোকে এনেকৈ চাই পেলাই নিমখ দি দিব। মই এতিয়া অলপমান টেষ্ট কৰি পেলাই নিমখটো দি দিম, কাৰণ বেছি হ'লেও নিমখ হ'লেও খাব নোৱাৰিম যে, সেইকাৰণে টেষ্ট কৰিহে অকণমান নিমখ দি দিম। আৰু মই জালুকৰ গোটা জালুকটো এয়া মই অলপ থেতলাই পেলাই থৈ দিছোঁ, এইখিনিও মই এতিয়া ইয়াতে দি দিম। নিমখটো মই খাই চালোঁ, মানে ধুনীয়া টেষ্ট আহিছে আৰু যে ইমান টেষ্ট মানে লাগিছে নহয়। পিছত আকৌ আপোনালোকক দিম। যেতিয়া মই নমাই থ'ম তাতে আৰু এটা বস্তু মিহলাম, সেইটো আপোনালোকক মই জনাই আছোঁ। চাই থাকক ভিডিঅ'টো। এয়া উতলি আছে, এতিয়া হ'ল বাৰু অলপ সময় বইল কৰা। এতিয়া মই ইয়াতে দিম নেমু অলপ। যেতিয়া খাব ল'ম নহয়, এয়া নেমু অলপ চেপি ল'ম, এচামুচমান নেমুৰ ৰস দি দিম। ইয়াতে কাটি ধনিয়া পাত থাকিলে মই ধনিয়া পাত দিলোঁ হয়, মোৰ ধনিয়া পাত নাই যিহেতু, সেইকাৰণে মই দিব নোৱাৰিলোঁ। এইটো আপোনালোকে ধনিয়া পাত থাকিলে ধনিয়া পাতৰ দি দিব। খাই চাব এবাৰ এনেকৈ বনাই। আৰু এয়া মোৰ হৈ গ'ল চুপ ৰেডি। ইয়াতে মই নেমু চেপি দিম অলপমান। কি যে টেষ্টি।